নমস্কাৰ বন্ধু বান্ধৱীসকল মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত কেমিষ্ট্ৰিৰ চেপ্টাৰ 1ৰ ইম্পৰ্টেন্ট টপিক কেইটামান দেখাই দিম যৰ পৰা প্ৰত্যেক বছৰে কোৱেশ্চন আহে আৰু প্ৰি ফাইনেল এইবাৰৰ প্ৰি ফাইনেলতো কোৱেশ্চন ইয়াৰ পৰা আহিছে বহুত ডিস্ট্ৰিক্টত গতিকে চাই লোৱা আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে কমেন্ট কৰিবা নেক্সট চেপ্টাৰৰো ইম্পৰ্টেন্ট দিবলৈ ট্ৰাই কৰিম গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো প্ৰথম তোমালোকে চাবা পেজ নাম্বাৰ 5 ইয়াতে চাবা মলাৰিটিৰ পৰা কোৱেশ্চন আহে ইয়াৰ পৰা এছএছ 14ত আৰু 18ত কোৱেশ্চন আহিছে মলাৰিটি কাক বলে তাৰ পিছত মলাৰিটিৰ যেটো এটা সূত্ৰ দিয়া আছে এটো চাবা তাৰ পিছত ইয়াতে 1.2 ত এটা অংক দিয়া আছে যে উদাহৰণ 2024 ত ইয়াৰ পৰা কোৱেশ্চন আহিছিল গতিকে ইটো ইমান ইম্পৰ্টেন্ট নহয় এবাৰৰ বাবে তাৰ পিছত নেক্সট চাবা মলালিটি ইয়াৰ পৰা কোৱেশ্চন আহে মলালিটি কাক বলে তাৰ পিছত চাবলগীয়া এটো প্যাৰাগ্ৰাফ ইয়াতে চাব পাৰিছা 2013 ত আহিছে 2017 ত আৰু 2020 ত ইয়াৰ পৰা কোৱেশ্চন আহিছে 1 মাৰ্কৰ বাবে গতিকে এইখিনি ইম্পৰ্টেন্ট হয় তাৰ পিছত চাবা দ্ৰৱণীয়তা কাক বলে এটো কোৱেশ্চন আহিছিল 2018 ত গতিকে ইম্পৰ্টেন্ট আৰু তাৰ পিছত চাবা যে সংপৃক্ত দ্ৰব্য আৰু অসংপৃক্ত দ্ৰব্য ইয়াৰ পৰা কোৱেশ্চন আহে এটো চাবা উষ্ণতাৰ প্ৰভাৱ নেক্সট টপিক এটো চাবা ইয়াৰ পৰা কোৱেশ্চন আহে নেক্সট চাবা হেনৰিৰ সূত্ৰৰ পৰা প্ৰায় কোৱেশ্চন আহি থাকে এটো পেজ নাম্বাৰ 9 ত আছে হেনৰিৰ সূত্ৰ ইয়াৰ গাণিতিক ৰূপটো ইয়াতে দিয়া আছে এটো চাবা আৰু ইয়াতে এটা লাইন আছে যে এটা নিৰ্দিষ্ট চাপত যিমানে কেএছৰ মান ডাঙৰ হ'ব হিমানে এটা গেছৰ দ্ৰৱণীয়তাৰ মান কম হ'ব ইয়াৰ পৰা কোৱেশ্চন আহে গতিকে এই টপিকটো ভালকে পঢ়ি লবা নেক্সট আহা পেজ নাম্বাৰ 10 ইয়াতে হেনৰিৰ সূত্ৰৰ দুটা ব্যৱহাৰ দিয়া আছে ব্যৱহাৰ দুটা পঢ়ি লবা নেক্সট আহা এনক্সিয়া পেজ নাম্বাৰ 11 ত এটো দিয়া আছে এনক্সিয়া কাক বলে এটো ইয়াতে আন্ডাৰলাইন কৰা আছে চাই লবা তাৰ পিছত আছে উষ্ণতাৰ প্ৰভাৱ এই টপিকটো পঢ়ি লবা ইয়াৰ পৰা 1 মাৰ্কৰ বাবে কোৱেশ্চন আহে নেক্সট ইম্পৰ্টেন্ট হল ইয়াতে চাব পাৰিছা ৰাউল্টৰ সূত্ৰ ইয়াৰ পৰা কোৱেশ্চন আহিছে 14ত 19ত আৰু 23 ত ইয়াৰ পৰা কোৱেশ্চন আহিছে প্ৰথম চাবা যে ৰাউল্টৰ সূত্ৰ কাক বলে ইয়াতে দিয়া আছে ৰাউল্টৰ সূত্ৰ কাক বলে তাৰ পিছত তাৰ গাণিতিক ৰূপটো এটো হয় গাণিতিক ৰূপটো ইম্পৰ্টেন্ট হয় নেক্সট চাবা আদৰ্শ আৰু অনাদৰ্শ দ্ৰব্য ইয়াৰ পৰা কোৱেশ্চন আহে আদৰ্শ দ্ৰব্য কাক বলে তাৰ পিছত অনাদৰ্শ দ্ৰব্য কাক বলে তাৰ পিছত আহা পেজ নাম্বাৰ 16 ত চাবা আন্ডাৰলাইন কৰাখিনি চাব পাৰিছা ইয়াৰ পৰা কোৱেশ্চন আহে যে ধনাত্মক বিচ্যুতিৰ কাৰণ ঋণাত্মক বিচ্যুতিৰ কাৰণ ইয়াতে আন্ডাৰলাইন কৰা আছে তোমালোকে পঢ়ি লবা এইখিনি তাৰ পিছত নেক্সট আহা এজিঅট্ৰপ কাক বলে এটো ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন আহিছিল নেক্সট চাবা সংখ্যাগত ধৰ্ম ইয়াতে 4টা দিয়া আছে ইয়াৰ পৰা অংক আহে 2 বা 3 মাৰ্কৰ অংক আহে ইয়াৰ পৰা প্ৰথম চাবা সংখ্যাগত ধৰ্ম কাক বলে বাষ্পীয় চাপৰ আপেক্ষিক অৱনমন ইয়াৰ পৰা প্ৰায় অংক আহিবই ইয়াতে মেইন এটো সূত্ৰ হয় এটো মনত ৰাখিবা নেক্সট এই 1.6 ৰ উদাহৰণটো চাবা উতলাংকৰ উন্নয়ন ইয়াৰ পৰা কোৱেশ্চন আহে প্ৰথম চাবা উতলাংক কাক বলে ইয়াতে দিয়া আছে নেক্সট চাবা ইয়াৰে যেটো মেইন সূত্ৰ দিয়া আছে এই সূত্ৰটো চাবা ইয়াৰ পৰা কোৱেশ্চন আহে যে উতলাংক উন্নয়নৰ একক কি ইয়াতে দিয়া আছে নেক্সট উদাহৰণ 1.7 টো ইম্পৰ্টেন্ট হয় এটো ডাইৰেক্ট তুলি নিদিয়ে কিন্তু ইয়াৰ নিচিনাই অংক বনাই দিব গতিকে এটো কৰিলে যেটো পৰীক্ষাত আহিব তেনে হেতু অংক কৰিব পৰা যাব ইয়াৰ পেছত মানে তাৰ পিছত হিমাংকৰ অৱনমন এটো পেজ নাম্বাৰ 21 ত আছে জি উষ্ণতা জুলীয় অৱস্থাত এটো চাবা যে হিমাংক অৱনমন কাক বলে তাৰ পিছত ইয়াৰে এককটো চাবা
ইয়াৰ মেইন যেটো সূত্ৰ আছে এটো চাবা ইয়াৰ পৰা অংক আহে ৰসাকৰ্ষণ আৰু ৰসাকৰ্ষী চাপ ইয়াতে ৰসাকৰ্ষণ কাক বলে এটো প্ৰায় আহি থাকে ৰসাকৰ্ষী চাপ কাক বলে এটো ইম্পৰ্টেন্ট নেক্সট চাবা এটো ইম্পৰ্টেন্ট হয় মোলাৰিটিৰ সমানুপাতিক তাৰ পিছত সমৰসাকৰ্ষী চাপ এটো ইয়াতে চাব পাৰিছা আইসোটনিক সলিউশনস এটো ইম্পৰ্টেন্ট হয় নেক্সট ইয়াতে চাব পাৰিছা হাইপাৰটনিক আৰু হাইপোটনিক এই দুটাৰ পৰা কোৱেশ্চন আহিব পাৰে গতিকে এই দুটা চাবা নেক্সট চাবা উৎক্ৰমণ ৰসাকৰ্ষণ আৰু ৰসাকৰ্ষণ এটো ইয়াৰ পৰা কোৱেশ্চন আহে যে উৎক্ৰমণ ৰসাকৰ্ষণ কাক বলে তাৰ পিছত উৎক্ৰমণ ৰসাকৰ্ষণৰ এটা ব্যৱহাৰ লিখা এটো হ'ব যে সাগৰৰ পানী লৱণমুক্ত কৰিবলৈ উৎক্ৰমণ ৰসাকৰ্ষণ প্ৰয়োগ কৰা হয় ইয়াৰ এটা ব্যৱহাৰ এটো ইম্পৰ্টেন্ট নেক্সট অস্বাভাৱিক মোলাৰ ফৰৰ পৰা চাবা যে ভাণ্ডপৰ গুণক কাক বলে তো আজিৰ ভিডিওটো এইখিনি আছিল যদি তোমালোকে ভিডিওটোৰ পৰা কিবা উপকৃত হৈছা দেন ভিডিওটো শেয়াৰ কৰি দিবা আৰু যদি নেক্সট চেপ্টাৰৰ ইম্পৰ্টেন্ট লাগে তেন্তে কমেন্ট কৰিবলৈ নাপাহৰিবা থ্যাঙ্কস ফৰ ওয়াচিং